বিজয়ৰ পতাকা উৰাবলৈ সক্ষম হৈছে। চিঙিমাৰী গাঁও পঞ্চায়তৰ আপুনি আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী। আপোনাৰ নামটো কি? মিছ নাজিমা খাতুন। আপোনাৰ শিক্ষাগত অৰ্হতা? আপোনাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব হৈ জয়ী হ'বলৈ সক্ষম হৈছে। আপুনি আপোনাৰ কংগ্ৰেছৰ যিবিলাক ওপৰ মহলৰ মানুহ আছে সিহঁতক কি ক'ব? আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী হিচাপে বিজয়ী সক্ষম হৈছে। এই সন্দৰ্ভত আপুনি কি ক'ব? মই আজি খুবেই আনন্দিত হৈছো, বহুত ভাল লাগিছে। শ্ৰদ্ধাৰ ৰাইজে মোক বহুত বিপুল ভোটেৰে আগবঢ়াই নিয়াৰ কাৰণে সিহঁতক বহুত। নামটো কি? নাজিমা খাতুন। আপোনাৰ শিক্ষাগত অৰ্হতা? হাই ছেকেণ্ডেৰী পাছ। আপোনাক কংগ্ৰেছৰ পৰা যে প্ৰাৰ্থিত্ব আগবঢ়াইছে ৰকিবুল হুছেইনক আপুনি কি ক'ব? মই সিহঁতক ৰকিবুল হুছেইন আৰু তানজিল হুছেইনক ধন্যবাদ জ্ঞাপন কৰিলো আৰু কৃতজ্ঞতা জনালো। যিহেতু অনুন্নত ৰাস্তা ঘাটৰ অৱস্থা ভাল নহয়, এতিয়া আপোনাক ৰাইজে প্ৰতিনিধি বনাইছে, আপুনি ৰাইজৰ হৈ ৰাস্তাৰ উন্নয়নৰ কি কাম কৰিব? মই যথেষ্ট কাম কৰি দেখুৱাম সিহঁতক আৰু